আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনাবলগীয়া হ'ল। তোমালোকৰ চাগে প্ৰেক্টিচ ভালদৰে চলি আছে তাৰে কামনা কৰোঁ। কিন্তু তাৰ মাজতে বহুতৰ কমেণ্ট যে যোৰহাট এয়াৰ অগ্নিবীৰ ফিজিকেল কিয় এবাৰ ছেকেণ্ড ফেজত কৰিলে, কিয় এবাৰ লেট হৈছে, কেতিয়া ফিজিকেল হ'ব, এডমিট কেতিয়া আহিব। ঠিক আছে, হয় এইটো এটা জানিবলগীয়া কথা, কাৰণ যোৱা বছৰলৈকে আমাৰ যোৰহাট এয়াৰো ফাৰ্ষ্ট ফেজত হৈ যায়। আজি নৱেম্বৰৰ দিনত তোমালোকৰ ট্ৰেইনিং হৈ থাকিলেহেঁতেন শ্বিলঙত যাৰ আছাম ৰেজিমেণ্ট পায়। কিন্তু এবাৰ তোমালোকৰ ট্ৰেইনিং ছেকেণ্ড ফেজত দিছে। তোমালোকৰ ইণ্টাৰভিউ ৱেইট কৰা, ঠিক আছে। এইবাৰ হয় অলপ আনকমন কৰি দিলে, কিন্তু অতি সোনকালে হ'ব তোমালোকৰ। ডিচেম্বৰৰ লাষ্টলৈকে জানুৱাৰীত তোমালোকৰ ফিজিকেল হ'বই। তোমালোকে হাৰ মানি নিদিবা যদি অগ্নিবীৰত আহিবলৈ মন আছে, ঠিক আছে। পাৰিলে 25-26 দিনলৈ আনিবলৈ আহিব, কিন্তু কেতিয়া হ'ব তোমালোকে গমেই নাপাওঁ। ছাৰপ্ৰাইজ টাইপত তোমালোকৰ পটককৈ ফিজিকেল ডেট হৈ যাব। কাৰণে এডভান্সত থকা লেট হৈছে বুলি তোমালোকে হাৰ মানি নিদিবা, ঠিক আছে। যেতিয়া হ'ব অতি সোনকালে হ'ব। তুমি এডভান্স থকাৰ লগতে অন্যান্য যোনবোৰ কৰিবলগীয়া কাম সেইবোৰ তোমালোকে কৰি থ'বা। তো এডমিট অহাৰ লগে লগে তোমালোকৰ ফিজিকেল অতি সোনকালে হ'ব। আৰু ফিজিকেল পাছ কৰাখিনি পিছদিনাখন তোমালোকৰ মেডিকেল শ্লিপ পাই যাব। সেইদিনাখন তোমালোকৰ মেডিকেল হৈ যাব। তাৰপিছত তোমালোকে ফাইনেল নিৰ্দিষ্ট কাৰণে ৱেইট কৰি দিবি, ঠিক আছে। তো বহুতে কমেণ্ট কৰি আছে, যদি যিমান পাৰোঁ ক'বলৈ চেষ্টা এটা কৰি দিবা। তেওঁলোকে জয় হিন্দ আৰু ভালদৰে প্ৰেক্টিচ অব্যাহত ৰাখা।